ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাক বিচাৰি SITৰ অভিযান আৰম্ভ হৈছে আৰু তেওঁৰ বাসগৃহত 6 ঘণ্টাতকৈ অধিক সময় আজি SITয়ে অভিযান চলায় এটা নীলা ৰঙৰ বেগত কিছু নথিপত্ৰ জব্দ কৰি লৈ যোৱা আমি দেখিবলৈ পাইছোঁ কিন্তু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে আটক এই মুহূৰ্তলৈকে কৰিব পৰা নাই কুমুদ দাস চাওক ভাৰতীয় মানে আমাৰ যি ন্যায় সংহিতা আছে BNS 238 এই BNS 238 ধাৰা অনুসৰি যিসকলে আসলতে ঘটনাস্থলীত উপস্থিত আছিল যি 15 জন উপস্থিত আছিল বা এই কেছটোৰ লগত এটা কেছ বুলিয়ে ক'ব লাগিব গোচৰ যেহেতু হৈছে এই কেছটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল জড়িত আছে যিসকলৰ নাম উচ্চাৰিত হৈছে আমি দিনত বহুত চিঞৰবাখৰ কৰিলোঁ আমি চিঞৰবাখৰ কৰি কথাখিনি ক'লোঁ এতিয়া অলপ ক্লান্ত গতিকে অলপ ভইচটো ল' পাব কিন্তু এটা কথা আমি ভইচ সৰুকৈ কওঁ ডাঙৰকৈ কওঁ কথাখিনি পইণ্টত কম মই সেইখিনি কথা প্ৰথমে কৈ লৈছোঁ এইটো হ'ল মই ইংৰাজীত কৈ দিছোঁ কজিং ডিছএপিয়াৰেঞ্চ অফ এভিডেন্স টু স্ক্ৰিন দ্য অফেণ্ডাৰ এইটো যদি কৰিছে এই 15 জন বা 16 জন মানুহ যিকেইজনৰ নাম আমি ইতিমধ্যে কৈ আছোঁ মই নামবিলাক আৰু এতিয়া এই মুহূৰ্তত মনত পৰা নাই তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে তেওঁলোকক এই 238 ধাৰাৰ অধীনত BNSৰ 238 ধাৰাৰ অধীনত তেওঁলোকক এৰেষ্ট কৰিব পাৰিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল আমাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 34E সেকশন মতে যদি মানে তেওঁলোকে লুকাই আছে তেওঁলোকে কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই অৰ্থাৎ আৰক্ষীৰ ওচৰলৈ তদন্তকাৰীৰ ওচৰলৈ যদি তেওঁলোকে ষ্টেটমেণ্ট দিবলৈ নাহে তেওঁলোকে যদি আত্মগোপন কৰে তেওঁলোককো আৰক্ষীয়ে মানে দুটা ক'ব পাৰি চুচৰাই আনিব পাৰে গ্ৰেপ্তাৰ কৰিব পাৰে এতিয়া আপোনাৰ 8 বজাৰ শো গ্ৰেপ্তাৰ কৰিব পাৰে গতিকে এই কথাটো এই কাৰণে কৈছোঁ যে যিসকল আজি সেই 15 জন ব্যক্তি ইয়াতত আছিল জুবিন গাৰ্গ সহিতে সেইসকল ব্যক্তিকো আৰক্ষীয়ে পূৰ্ণ কৰ্তৃত্ব আছে অলৰেডি তেওঁলোকে ছিংগাপুৰ এছ'চিয়েশ্যনৰ যিকেইজন মানুহ তেওঁলোকে অলৰেডি 34E আধাৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 34Eৰ আধাৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা পৰিৱেশ ইতিমধ্যে হৈ গৈছে কাৰণ ঘটনাৰ 19 তাৰিখৰ পৰা আজি 25 তাৰিখ পালে তেওঁলোকে কোনো ধৰণৰ ষ্টেটমেণ্ট দিবলৈ অহা নাই তেওঁলোকে যদি যোগাযোগ হৈছে সেই কথা আমি নাজানো কাৰণ এই ঘটনাৰ ক্ষেত্ৰত মানুহ ইমানেই বিভ্ৰান্ত হৈ পৰিছে যে কথাখিনি একমাত্ৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে কি হ'ব কি নহ'ব আৰু মুখ্যমন্ত্ৰীৰ ওপৰত আজি অসমৰ মানুহৰ অগাধ আস্থা মুখ্যমন্ত্ৰীয়ে কিবা এটা কৰিব আজি যদি আপোনাৰ সময় হয় জুবিন অৰুণোদয় বুলি আমি এটা ষ্টৰী কৰিছোঁ আজি বৃদ্ধ সেই ষ্টৰীটো আমি বজাই দিব পাৰিম আজি সাধাৰণ মানুহে বিচাৰিছে সাধাৰণ মানুহৰ যিটো মনৰ আবেগ সাধাৰণ মানুহৰ ক্ষোভ খঙলৈ যাতে পৰিণত নহয় সেই পৰিণত নোহোৱাৰ পূৰ্বে আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ যি ব্যৱস্থা যি প্ৰাৱধান সেইমতে মই ভাবোঁ যে যিসকলৰ নাম উচ্চাৰিত হৈছে যি 15 জন আছে তেওঁলোক আটাইকে শেখৰ ওলাই আছে শেখৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি জানিব পাৰিছোঁ 6 ঘণ্টা ধৰি মানে কালিয়ে যেহেতু কালিৰ পৰাই একশ্যন আৰম্ভ হৈছে বুলি কোৱা হৈছে গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ আইনে আইনৰ বাট ল'ব আমি তাত দুটা কথা বেছিকৈ কৈও একো কৰিব নোৱাৰোঁ দুটা কথা আমাৰ মন্তব্যটো আমি কোৱা কথাখিনি যেহেতু ষ্টেটমেণ্ট হিচাপে একচেপ্ট কৰা নহয় কোনোবাই যদি নিজৰ কথাখিনি ষ্টেটমেণ্ট হিচাপে দিব খোজে তেনেহ'লে আমি জনাইছোঁ CID ইতিমধ্যে এটা ইমেইল ID মুকলি কৰি দিছে সেই ইমেইল IDত তেওঁলোকে যদি কিবা তথ্য পাতি আছে ষ্টেটমেণ্ট যদি দিব খোজে আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে এই কথাটো এনেকুৱা নহয় যে আমি কেৱল মানে চিঞৰ-বাখৰ কৰিলেই ছ'চিয়েল মিডিয়াত লিখিলেই এটা জনমত গঠন হ'ব মানুহৰ খুব প্ৰকাশ পাব কিন্তু যদি কাৰোবাৰ হাতত তথ্য আছে আমি সেই তথ্যখিনি যাৰ যাৰ মনত যি ধৰণৰ তথ্য আছে যাৰ যাৰ মনত যি ধৰণৰ কথা আছে এই ইমেইল IDটোত স্পষ্টকৈ জনাব পাৰিব আৰু সেই ইমেইল IDটো মই যদি সম্ভৱ হয় মই কৈ দিছোঁ মই কৈয়ে দিছোঁ ইমেইল IDটো হৈছে যে এতিয়া আমাৰ CIDৰ ফালৰ পৰা যেহেতু ইমেইল IDটো দিয়া হৈছে গতিকে digip@assampolice.gov.in আকৌ এবাৰ কৈছোঁ digip/cid@assampolice.gov.in আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান জনাইছে এই আহ্বানটো এনেকুৱা জুবিন গাৰ্গৰে হোৱা অনাকাংক্ষিত ঘটনা সম্পৰ্কে আছে নেকি যদি কিবা বিশেষ তথ্য যদি আপোনাৰ হাততো আছে বিশেষ তথ্য তেন্তে মেইল কৰিব পাৰে CID লৈ আৰু মেইল IDটো আকৌ এবাৰ কৈ দিছোঁ digip/cid@assampolice.gov.in ঠিক আছে মই কুমুদ দাস মই আপোনাৰ পৰা আৰু কিছু কথা জানিবলগীয়া আছে মই আপোনাৰ ওচৰলৈ আহিম এলেনিন সৌৰভ বৰা এই গোটেই যিটো ঘটনা সংঘটিত হ'ল আসলতে সমগ্ৰ অসমবাসীয়ে এতিয়াও এটা স্পষ্ট উত্তৰ পোৱা নাই আসলতে সেইদিনা জুবিন গাৰ্গৰ লগত কি হৈছিল এই সমগ্ৰ বিষয়টো সন্দৰ্ভত
একেবাৰে মৌন হৈ আছে আছাম এছ'চিয়েশ্যন, ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন বা সেই জুবিন গাৰ্গৰ লগত ইয়াত পাৰ্টিত যিকেইজন গৈছিল বগা চোলা পিন্ধা আমি মানুহ দেখুৱাই আছোঁ এইকেইদিন, সেই মানুহকেইজন সম্পূৰ্ণৰূপে এই সমগ্ৰ ঘটনাৰ পৰা আঁতৰি আছে। অসমবাসীৰ বুকুত জুই জ্বলিছে, কোটি কোটি মানুহে ইয়াত কান্দিছে, লাখ লাখ মানুহে চকু পানী টুকিছে। তাৰপিছতো তেওঁলোক যদি স্বাভিমানী অসমীয়া হয়, স্বাভিমানী অসমীয়া হ'লে তেওঁলোকে অন্ততঃ এই পৰিৱেশটোত এবাৰ হ'লেও মুখ খুলিব লাগিছিল। আৰু যদি সেই ইয়াত পাৰ্টিলৈ যোৱা মানুহকেইজনে নিজৰ বিলাসিতা পূৰ্ণ কৰিবৰ কাৰণে ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰিছে, তেতিয়াও ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে তেওঁলোকে নিজৰ স্থিতিটো স্পষ্ট কৰাটো জৰুৰী আছিল। এইখিনিতে এটা কথা ক'ব মন যায় যে আপুনি বিলাসিতা শব্দটো যিহেতু ব্যৱহাৰ কৰিছে, এতিয়া জুবিন গাৰ্গক ভাল পোৱা মানুহ এজনে খুব আন্তৰিকতাৰে ফটো এখন উঠা আৰু জুবিন গাৰ্গক ইয়ত পাৰ্টিত লৈ গৈ ভিডিঅ' কৰি উল্লাস কৰা, হৰ্ষোল্লাস কৰা, এইটো এটা পাৰ্থক্য যেন চকুত পৰে। জুবিন গাৰ্গক ভাল পাই ফটো এখন উঠি ফেচবুকত দিয়া, ছ'চিয়েল মিডিয়াত দিয়া কথাটো অলপ বেলেগ, আৰু জুবিন গাৰ্গক লৈ গৈ আমাৰ সম্পদ, আমাৰ হীৰা, আমাৰ অমূল্য ৰতন, গতিকে তাত লৈ গৈ যিটো কাম কৰিলে সেইটো আচলতে নিজৰ বিলাসিতা বুলি ক'ব লাগিব। জুবিন গাৰ্গক ভাল পোৱাটো নুবুজায়। জুবিন গাৰ্গক ভাল পোৱাটো কিহৰ কাৰণে নুবুজায়? আপুনি বিলাসিতা শব্দটো খুব সুন্দৰভাৱে ইয়াত আপুনি ব্যৱহাৰ কৰিছে আৰু প্ৰযোজ্য হ'ব। বিলাসিতা শব্দটো কিহৰ বাবে হ'ব? যে তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, আমাৰ মাজত পৰা হেৰাই যোৱাৰ পিছত তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানে সহযোগিতা, আমাৰ মানুহৰ আৱেগৰ প্ৰতি তেওঁলোকে কোনো সহমৰ্মিতা প্ৰকাশ নকৰিলে। গতিকে এইটো আছাম এছ'চিয়েশ্যনৰ এই ইয়ত পাৰ্টিত তাত থকা লোককেইজনৰ কেৱল বিলাসিতা আছিল, জুবিন গাৰ্গক লৈ বিলাসিতা কৰিছিল। আমি কৈছোঁ যে জুবিন গাৰ্গ বিলাসিতা কৰা সম্পদ নহয়, জুবিন গাৰ্গ অসমৰ এটা অমূল্য সম্পদ, সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে। আৰু লগতে আমি যিহেতু ভাৰতীয় ন্যায় সংহিতাৰ কথা আহিছে, এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, ন্যায় যিটো প্ৰক্ৰিয়া, আইনী যিটো প্ৰক্ৰিয়া, আৱেগত নচলে। আৱেগত আজি ৰাজপথলৈ ওলাই আহিব পাৰে, আৱেগত আজি আপোনালোকে কিবা এটা দাবী কৰিব পাৰে। কুমুদ দাসে, আমাৰ পৰিচালক সম্পাদক কুমুদ দাসে খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে, আপুনি মই দি থকা আৱেগত দি থকা উক্তিবিলাক ষ্টেটমেণ্ট নহয়। গতিকে এই কথাবিলাকে যিটো আইনী প্ৰক্ৰিয়া, যিটো তদন্ত প্ৰক্ৰিয়াত কেতিয়াও সহায়ক নহ'ব। গতিকে তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে যাতে যায়, এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। আজি দিনটোৰ যিটো ঘটনা পৰিঘটনা আপুনি যদি চাই, মানুহ আৱেগিক হৈ ওলাই আহিছে। সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ বাহিৰত গৈ প্ৰতিবাদ কৰিছে। প্ৰতিবাদ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে, কোনো সমদল নহ'ব, কোনো প্ৰতিবাদ নহ'ব। গতিকে চৰকাৰ আৰু আইনী ব্যৱস্থা তাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, নজৰ দিব লাগিব। এতিয়া আমাৰ দায়িত্ব, আমাৰ প্ৰত্যেকৰে, জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহৰ এটাই দায়িত্ব যে তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখক। আপোনালোকৰ ক'বলগীয়াবিলাক, ইতিমধ্যে এটা কেম্পেইন এটা আৰম্ভ হৈছে, এটা সামাজিক মাধ্যমত এটা অভিযান আৰম্ভ হৈছে, #জাষ্টিছ ফৰ জুবিন। সেই কথাটোকে আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি প্ৰচাৰ কৰি বা বিভিন্ন ধৰণে শিল্পীসকলেও কৰিব পাৰে, কোনোবাই ছবি আঁকি কৰিব পাৰে, কোনোবাই গান গাই কৰিব পাৰে। গানে বিপ্লৱ আনিব নোৱাৰে নেকি? জুবিন গাৰ্গ শিল্পী এজন। গতিকে আমি এই শিল্পকৰ্মৰ জৰিয়তে, সৃষ্টিকৰ্মৰ জৰিয়তে আমি এটা আন্দোলন কৰিব নোৱাৰোঁ নেকি? কথাবিলাক আজিৰ পৰা আমি তেনেধৰণেও চিন্তা কৰিব পাৰি। ছবি আঁকি #জুবিন গাৰ্গ কৰিব নোৱাৰি নেকি? জাষ্টিছ ফৰ জুবিন গাৰ্গ কৰিব নোৱাৰি নেকি? কথাবিলাক এনেকৈ কৰিব লাগিব। আমি যদি আমাৰ আৱেগ যদি আমি সংযম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াত কিন্তু যতি পৰি যাব বুলি কেতিয়াবা শংকা হয়। গতিকে আজি 2-এজনক আটক কৰিছে, তদন্ত প্ৰক্ৰিয়াটো যাতে ডাইভাৰ্ট হৈ নাযায়, তাৰ প্ৰতিও কিন্তু সচেতন হ'ব লাগিব। জুবিন গাৰ্গক আমি যদি ভাল পাওঁ, আমি জুবিন গাৰ্গক ভাল পোৱা প্ৰত্যেকজন মানুহ আজিৰ তাৰিখৰ পৰা আচলতে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। কাৰোবাৰ উচতনিত গৈ পেলাই তদন্ত প্ৰক্ৰিয়াটোত যাতে বাধা নপৰে, তাৰ প্ৰতি কিন্তু সজাগ হৈ থাকিব লাগিব আমি। হয়, নিশ্চয়কৈ আপুনি খুব সুন্দৰ কথা এটা কৈছে। কোনেও আইন হাতত তুলি ল'ব নালাগে। SIT গঠন কৰি দিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ আশ্বাস দিছে, যদি SITৰ যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয়, তেন্তে সেই গোচৰটো CBI লৈ হস্তান্তৰ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কিন্তু আপোনালোকে আইন হাতত তুলি নল'ব, সংযম হওক, ধৈৰ্য ৰাখক। হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে, 10-15 দিনত গোটেই ছবিখন স্পষ্ট হৈ পৰিব। মই জুবিন গাৰ্গৰ অৱৰ্তমানত, আপোনালোকৰ সকলোৰে মৰমৰ জুবিন দাৰ অৱৰ্তমানত কাহিলীপাৰা যিখন ঘৰ, সেই কাহিলীপাৰাৰ ঘৰখনত কেনেকুৱা পৰিৱেশ বৰ্তমান মই এবাৰ দেখুৱাবৰ কাৰণে সতীৰ্থ সাংবাদিক কৌশিকৰ ওচৰলৈ গৈছোঁ। কৌশিক, আহিছোঁ। কৌশিক, আপুনি কৈ যাওক। জুবিন নোপোৱাৰ যিহেতু আমাৰ মাজৰ পৰা হেৰাই যোৱা 7টা দিনে সম্পূৰ্ণ হ'ল, আৰু তাৰ পাছতে এতিয়া জুবিনৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে এনেদৰে নাম প্ৰসংগৰ যি কাৰ্যসূচী। আৰু কিছু সময় পূৰ্বে মুছলমান সম্প্ৰদায়ৰ যিসকল দুৱা পৰ্ব আছিল, সেই দুৱা পৰ্ব অনুষ্ঠিত হৈছিল, আৰু তাৰ পাছতে এতিয়া নাম প্ৰসংগ অনুষ্ঠিত কৰা হৈছে। এটা খুব ভক্তিমূলক নামেৰে তেওঁক জুবিন গাৰ্গক যিহেতু স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু
যাত্ৰা সংগীত জগতৰ ভোটাতৰা জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি 7টা দিনে হ'ল আৰু 7টা দিনৰ পাছত জুবিনৰ বাসগৃহত এতিয়া শোকস্তব্ধ হৈ পৰিছে, ৰাজ্যজুৰি শোকস্তব্ধ হৈ পৰিছে আৰু বাসগৃহত এতিয়া এনেদৰে নাম প্ৰসংগত যি পৰ্ব আছে সেই পৰ্ব অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। সকলো দুখত ভাগি পৰিছে। জীয়াই থকা অৱস্থাত আমি দাদাৰ ওচৰত গাবলৈ নাপালোঁ। আমাৰ এটা সপোন আছিল আমি গাব পৰা আহোঁতে দাদাক লগ পাম, গুৱাহাটীখন চাম। বহুত বেয়া লাগিছে জীয়াই থকা অৱস্থাত গাব নাপালোঁ দাদাৰ ওচৰত। যিহেতু দাদা পৰলোকগামী হৈছে, পৰলোকগামী আমি দাদাক লৈ অলপ গাবলৈ ওলাইছোঁ। ক'ৰবাত যদি কিঞ্চিত ভুল হয় আপোনালোকে আমাক নামৰ ফটোকপিৰ পৰা ক্ষমা কৰিব। কৃষ্ণ দাদা গুচি গলা আমার মাজর পড়া
এটা মদাজন মৰি গ'ল নেকান্দ ভাই ককাই এ কান্দিলেও পাবলৈ না এ নহাত ভূমিতে এ চিতাক সেয়া আছিল জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসভৱনৰ পৰিৱেশ হৰিনামৰ ধ্বনিৰে এক প্ৰকাৰ মুখৰিত হৈ পৰিছে আমি সেই পৰিৱেশৰ মাজলৈ যাম আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত বহুখিনি কথা পাতিবলগীয়া আছে এটা চমু বিৰতি মই ডক্টৰ কুমুদ দাস আপোনাৰ কাষলৈ আহিছোঁ দৃশ্যটো দেখি খুব বুকুখন গধুৰ হৈ গৈছে মনটো সেমেকি গৈছে সমাজৰ সৰ্বস্তৰৰ লোকে এটাই বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক জুবিন দাই জাষ্টিছ পাওক নাথিং উইল চেঞ্জ ইভেন ইফ আই উইল ট্ৰাই মানে মই যিমানেই চেষ্টা কৰিলেও এই পৃথিৱীখনৰ একো পৰিৱৰ্তন নহয় আচলতে এই যিসকল মানুহ তেওঁলোকে ভাগ্যত বিশ্বাস কৰা মানুহ তেওঁলোকে পৃথিৱীখনৰ যিবোৰ ঘটনা যিয়েই নঘটক এয়াও চাগে ঈশ্বৰৰ ইচ্ছা কান্দি কাটি আচলতে সময় এনেকুৱা এটা বিষয় বা সময় এনেকুৱা এটা বস্তু এই সময়ে সকলো নোহোৱা কৰি দিব আজি আমি জুবিন গাৰ্গৰ কাৰণে কান্দোন লাহে লাহে কমি আহিব জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ বাবে আহ্বান লাহে লাহে কমি আহিব মই সকলোলৈকে সন্মান ৰাখিও এই কথাষাৰ কৈছোঁ যে মই যিমানেই চেষ্টা নকৰোঁ মই যিমানেই যি নকৰোঁ পৃথিৱীখন এনেকৈয়ে চলি থাকিব আমি সলনি কৰিব পৰা একো নাই আৰু এই কথাটোকেই যিসকল মানুহ এনেকৈ অভ্যস্ত হৈছে এইটো আপুনি ইংৰাজীত কোৱা কপিং মেকানিজিম বুলি ক'ব পাৰে মানে যেতিয়া এটা পৰিৱেশ পৰিস্থিতি হয় যেতিয়া এটা ঘটনা হয় যেতিয়া এটা কোনো অনাকাংক্ষিত ঘটনা হয় এয়া চাগে ভাগ্যতে আছিল নেকি এয়া চাগে এনেকুৱাই আছিল নেকি এই ধৰণে কথাবোৰ একচেপ্ট কৰাৰ এই ধৰণে কথাবোৰ গ্ৰহণ কৰাৰ গত্যন্তৰ নাথাকিব কাৰণ আজি 7 দিন হৈ গ'ল অসমীয়াৰ অমূল্য ৰত্ন অসমীয়াৰ প্ৰাণৰ শিল্পীজন ঢুকুৱা 7 দিন হৈ গ'ল কাক এৰেষ্ট কৰা হৈছে শেখৰ গোস্বামীক এতিয়ালৈকে আনুষ্ঠানিকভাৱে আৰক্ষীৰ ফালৰ পৰা কিন্তু সেই কথা কোৱা হোৱা নাই এটা কিবা লেপটপ হাৰ্ড ডিস্ক জব্দ কৰা হৈছে আমি যিটো ডিঙিৰ শিৰফুলাই কিছু সময় পূৰ্বে চিঞৰ বাখৰ কৰি ক'লোঁ যে শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰা হৈছে সেইটো অফিচিয়েলি এতিয়ালৈকে কোৱা নাই দিছ ইজ নট অফিচিয়েল গতিকে এনেকুৱা এটা প্ৰশ্ন মনলৈ আহিছে যে সেই যিসকল আইতা তেওঁলোকে যিদৰে ভাবে এয়াই ভাগ্য নেকি তেওঁলোকে ন্যায় বিচাৰিছে তেওঁলোকে কান্দি কাটি তেওঁলোকৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে আমিও আমাৰ মনত যিবোৰ ক্ষোভ আমাৰ মনত ক্ষোভে খঙলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে ক্ষোভখিনি প্ৰকাশ কৰি দিছোঁ আৰু এইটোৱেই বেলেগ একো নহয় কপিং মেকানিজিম আমি পৰিস্থিতিটোত নিজকে চম্ভালি ল'বলৈ এটা সাইকোলজিকেল ষ্টেট যে এনেকুৱা হৈ আছে মই যিমানেই চেষ্টা নকৰোঁ যিমানেই ব্যৱস্থা নহওক কিয় মানে মই বুলি কৈ আছোঁ যে মই সাধাৰণ মানুহৰ কথা কৈছোঁ মোৰ হাতত সেই ক্ষমতা নাই ইচ্ছা কৰিলেই মই সিদ্ধাৰ্থ শেখৰ বা যিকোনো এই 15-16 জন মানুহক মই আটক কৰিব পাৰিম গতিকে আইনৰ বাট ল'ব আমি ক'বলগীয়াখিনি ক'লোঁ আৰু ইয়াতকৈ বেছি ক'লেও মানে এনেকুৱা হ'ব যে ইমানখিনি বেছি কোৱাৰো আচলতে প্ৰয়োজন জুবিন গাৰ্গৰ ক্ষেত্ৰত থাকিব নালাগিছিল বেলেগ কথাত বেলেগ মানুহ হোৱা বেলেগ আচলতে জুবিনটো আৰু জুবিন গাৰ্গৰ কাৰণে ইমান অনুযোগ ইমান উষ্মা ইমান ক্ষোভ ইমান আকুল আহ্বান মই ভাবোঁ প্ৰয়োজন নাছিল খুব সুন্দৰ কথা কৈছে লেনিন সৌৰভ বৰা ডক্টৰ খুব ধুনীয়া কথা কেইটামান কৈছে মোৰ স্বাভাৱিকতে মনলৈ এটা প্ৰশ্ন আহিছে ভাগ্য জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে কাৰ কেতিয়া ক'ত হয় সেয়া আমি নাজানো ছিংগাপুৰত জুবিন গাৰ্গ নোযোৱাহেঁতেনো হয়তো তেনেকুৱা এটা ঘটনা অসমতো যদি তেওঁৰ কপালত লিখা আছিল হৈ গ'লহেঁতেন কিন্তু তথাপিতো যিহেতু এটা ঘটনা ঘটিল মৃত্যু এক শিল্প বুলি কোৱা হৈছে কিন্তু জুবিন গাৰ্গৰ মৃত্যু শিল্প হৈও ৰহস্য হৈ গ'ল এতিয়া আমি ভাগ্যক ধিয়াই থাকিব লাগিব সঁচাকৈ এই যে CID বা SIT তদন্ত এটা চলাইছে কুমুদ দাসে ক'লে যে শেখৰজ্যোতি গোস্বামীক আমি গ্ৰেপ্তাৰ কৰা বা আটক কৰা বুলি বাতৰি পৰিৱেশন কৰিলেও সেয়া অফিচিয়েল নহয় এতিয়াও সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰা নাই ৰাইজৰ মনত ক্ষোভ আছে বহু মানুহ সেই ইয়াত পাৰ্টিটোত আছিল এগৰাকী গায়িকা আছিল গোটেই বিষয়বোৰ ভাগ্যকে ধিয়াই থাকিব লাগিব নে সঁচা অৰ্থত কিবা এটা হ'বগৈ গোটেই কথাবিলাক আমি ব্যৱহাৰিকভাৱে চাব লাগিব তাৰমানে প্ৰেক্টিকেলি আমি ভাবিব লাগিব প্ৰেক্টিকেলি ভাবিবলৈ হ'লে আমি আকৌ কৈছোঁ #JusticeForJubin আমি এই অভিযান আমি কেম্পেইন চলাই যাব লাগিব আপুনি এটা কথা কৈছে ভাগ্যক ধিয়াই থাকিলে হ'ব লাগে জুবিন গাৰ্গ ইয়াত থাকিলেও আমাৰ মাজৰ পৰা হেৰাই যাব নেকি এনেকুৱা ধৰণৰ কথাবিলাকে আমি এইবিলাক কথা কৈ আমি সান্তনা ল'ব পাৰোঁ কিন্তু এতিয়া আমি ব্যৱহাৰিক কথালৈ যদি আমি যাওঁ যে জুবিন গাৰ্গৰ ইয়াত যদি এটা স্বাভাৱিক মৃত্যু যদি হ'লহেঁতেন আমি তেতিয়াহ'লে জুবিন গাৰ্গৰ এই মৃত্যুটোক লৈ পেলাই ইমান আমি চিঞৰ বাখৰ দাবী কেম্পেইন এইবিলাক কৰিব লগা নহ'লহেঁতেন এই মৃত্যুটো অস্বাভাৱিক যেন সকলোৰে চকুত ধৰা দিছে তাৰ বাবে তদন্ত গঠন কৰা হৈছে আৰু CID তদন্ত দিছে
SIT গঠন কৰা হৈছে গতিকে এতিয়া কথাবিলাক হ'ল যে আমি আশাৰে বাট চাব লাগিব কিন্তু হেঁচা আমি অব্যাহত ৰাখিব লাগিব এতিয়া কথাটো হ'ল যে আমি ব্যৱহাৰিক কথাবিলাক আমি যদি চাওঁ তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াত আমি হতাশ হৈ গ'লে নহ'ব যে তদন্তই কি কৰিব নকৰিব এতিয়া মই ফেচবুক লাইভত কিছুমান আমাৰ যিহেতু ফেচবুকতো চলি আছে আমাৰ অনুষ্ঠানটো পোনপটীয়াভাৱে সম্প্ৰচাৰিত হৈ আছে তাত এটা কথা কমেণ্টবিলাক মই পঢ়ি আছিলোঁ এইমাত্ৰ কমেণ্টত কিছুমান মানুহক আমি হতাশ যেন পৰিলক্ষিত হৈছোঁ তেওঁলোকে লিখিছে যে পূৰ্বৰ কিছুমান ঘটনাৰ দোহাই দিছে পূৰ্বৰ কিছুমান ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দোহাই দি তেওঁলোকে লিখিব বিচাৰিছে যে এই ধৰণৰ ঘটনাবিলাকৰ তদন্তত কিন্তু ন্যায় পোৱা নগ'ল গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব নেকি ন্যায় নাপাম নেকি আমি সকলোৱে এই ন্যায় কেৱল জুবিন গাৰ্গৰ নহয় এই ন্যায় প্ৰত্যেকজন অসমীয়াৰ গতিকে ন্যায় নাপাম নেকি বুলি শংকা কৰিছে হতাশ হৈছে হতাশ হ'ব নালাগে আমি দৃষ্টি নিবদ্ধ ৰাখিব লাগিব এতিয়া জুবিন গাৰ্গৰ মৃত্যুটো স্বাভাৱিক নহয় অস্বাভাৱিক বুলি ভবা হৈছে তাত ভবাৰ থল আছে এতিয়া BNSৰ কথা কৈছে আমাৰ পৰিচালনা সম্পাদক কুমুদ দাসে কৈছে তাত আমি মানুহক আমি জুবিন অনুৰাগীক আমি এটা কথা ক'ব বিচাৰিছোঁ যে তেজৰ নমুনা ফৰেঞ্চিকলৈ গৈছে এতিয়া মানুহে ভাবিব নেকি যে তেজৰ নমুনাত যদি বিষ নোলায় পয়জন যদি নোলায় তেতিয়াহ'লে কি হ'ব যেহেতু শেখৰজ্যোতি গোস্বামীয়ে যেহেতু কৈছিলে যে শৰীৰটো নীলা হৈ আহিছিল মুখেদি ফেন ওলাইছিল গতিকে তাত পয়জন থকাৰ সন্দেহ প্ৰকাশ কৰাৰ পিছত আপোনাৰ ফৰেঞ্চিকলৈ প্ৰেৰণ কৰা হৈছে ফৰেঞ্চিকত যদি তেজৰ নমুনাত যদি পয়জন ওলায় তেতিয়াহ'লে এই মৃত্যুটো স্বাভাৱিক মৃত্যু বুলি ধৰি লোৱা হ'ব নেকি তেনেধৰণৰ শংকা কৰিব নালাগে তাত কেইটামান কাৰিকৰী কথা আছে কাৰিকৰী কথাটো কি ইয়াৰ পূৰ্বেও কৈছোঁ কিন্তু আজিৰ যিটো আমি পৰিৱেশ দেখা পালোঁ মানুহৰ হতাশ আৰু শংকা তাৰ বাবে যে মানুহ ৰাজপথলৈ ওলাই আহিল সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ গেটৰ বাহিৰত যিটো প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল মানুহে শংকা কৰিছে মানুহে ৰাইজেই নিজেই আদালত হৈ ন্যায় ল'ব বিচাৰিছে এটা নিজেই এটা সিদ্ধান্ত ল'ব বিচাৰিছে তেনে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই PIL পৰিছে কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত কেইবাখনো আবেদন ন্যায়ালয়ত পৰিছে গতিকে গোটেই কথাবিলাক ইমান সহজ হৈ থকা নাই মুখ্যমন্ত্ৰীৰ ভাষ্যবিলাক আপোনালোকে মন কৰিব মুখ্যমন্ত্ৰীৰ ভাষ্যত কিন্তু কথাবিলাক ইমান আপোনালোকে ভবাৰ দৰে শংকা হতাশা এনেকুৱা ধৰণৰ কথাবিলাকত ভুগিব নালাগে যেন অনুমান হয় কিন্তু দৃষ্টি নিবদ্ধ ৰাখিব লাগিব এতিয়া কাৰিকৰী কথাটো আমি ক'ব বিচাৰিছোঁ তেজৰ নমুনাত যদি পয়জন নোলায় তেতিয়াহ'লে এই মৃত্যুটোত কেইবাটাও কথা আছে এই কথাটোত আমি ইয়াৰ পূৰ্বেও কৈছিলোঁ যে এটা কথা আছে যে নলেজ এই মাৰ্ডাৰটো যদি সজ্ঞানে হত্যা কৰা হৈছে যদি আৰু তাতে এটা আছে ইণ্টেনশ্যন ইচ্ছাকৃতভাৱে কৰা হৈছে আৰু এটা কথা আছে এই ধৰণৰ মৃত্যুৰ ক্ষেত্ৰত মই কৈছোঁ তিনিটা কাৰক আছে এটা হ'ল নলেজ এটা হ'ল ইণ্টেনশ্যন আৰু এটা হ'ল নেগলিজেঞ্চ অৰ্থাৎ হেমাহি আৰু ইচ্ছাকৃত আৰু এটা সজ্ঞানে ইয়াত যদি আপোনাৰ আমি দেখা পাই আছোঁ আমি প্ৰত্যেকে কৈ আছোঁ যে আমি ইয়াত নেগলিজেঞ্চটো আমি দেখা পাই আছোঁ হেমাহিটো দেখা পাই আছোঁ হেমাহিটোত কিন্তু অফেন্সত ধৰা পৰা যায় হেমাহিটো অফেন্সত কেতিয়া আহিব অপৰাধ হিচাপে কেতিয়া আহিব যেতিয়া এটা মৃত্যু হ'ব তেতিয়া আপুনি চাব যে জুবিন গাৰ্গ যিকোনো এজন ব্যক্তি যে পৰিয়ালৰ মানুহে জানে দায়িত্বত থকা মানুহে জানে যে এইজন মানুহে এই বস্তুটো খালে তেখেতৰ মৃত্যু হ'ব পাৰে এই মানুহজন এই ঠাইলৈ গ'লে মৃত্যু হ'ব পাৰে এই তেনেকুৱা ধৰণৰ কথাবিলাক জানি পেলাই তেখেতক যদি সেই ঠাইলৈ যদি ঠেলি দিয়া হয় সেইটো হৈ যাব আপোনাৰ নেগলিজেঞ্চ কিন্তু ইয়াত থাকিব নলেজ অৰ্থাৎ হেমাহিটো কৰিছে কি সজ্ঞানে কৰিছে গতিকে সেই বস্তুটো আহি যাব হায়াৰ নেগলিজেঞ্চত আহি যাব গতিকে লগে লগে সেই বস্তুটো পৰিব অফেন্সত ইয়াত হায়াৰ নেগলিজেঞ্চ আছে ইয়াত স্পষ্টভাৱে হায়াৰ নেগলিজেঞ্চ ক'ত আছে ইয়াত আপোনাৰ মেনেজাৰজনৰ হায়াৰ নেগলিজেঞ্চ আছে ইয়াত অফেন্সত পৰিব ইয়াত অপৰাধত পৰিব ইয়াত ভাৰতীয় আইনৰ যিটো বিধি বিধান আছে তাত কিন্তু ইয়াত দোষী সাব্যস্ত হোৱাৰ ধাৰা ইয়াত সংযুক্ত হৈ আছে গতিকে আপোনালোকে ভাবি নল'ব আপোনালোকে শংকা কৰিব নালাগে আপোনালোকে হতাশ হ'ব নালাগে যে তেজৰ নমুনাত ফৰেঞ্চিকে যদি পয়জন নাপায় আপোনালোকে ভাবি থকা এই কালপ্ৰিট কেইজন হাৰি যাব এনেধৰণৰ কথা ভাবিব নালাগে হায়াৰ নেগলিজেঞ্চত পৰিবই যিহেতু সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিন গাৰ্গৰ চিজাৰ আছে জুবিন গাৰ্গে টোপনি ক্ষতি কৰিব নালাগে জুবিন গাৰ্গে অতিমাত্ৰা সুৰাপান কৰিব নালাগে জুবিন গাৰ্গে জুই কাষলৈ যাব নালাগে জুবিন গাৰ্গে পানীলৈ যাব নালাগে কিন্তু মেনেজাৰজনে আটাইকেইটা কামেই কৰিলে যিকেইটা চিকিৎসকৰ পৰামৰ্শ গোটেইকেইটা কামেই কৰিলে গোটেই ৰাতি পাৰ্টি কৰালে টোপনি যাবলৈ নিদিলে একেটা চাৰ্টেই পিন্ধি পাৰ্টিৰ পৰা পোনে পোনে ইয়ত পাৰ্টিলৈ গ'ল অৰ্থাৎ আপোনাৰ জিৰণি দিয়া নাই বিশ্ৰাম ল'বলৈ দিয়া নাই পাৰ্টিৰ পৰা পোনে পোনে লৈ গ'ল সেইটো হ'ল আপোনাৰ ইণ্টেনশ্যনো ইয়াত সোমাই আছে ইণ্টেনশ্যন থ্ৰ' নেগলিজেঞ্চ গোটেইকেইটা কথা ইয়াত আহি আছে গতিকে এটা পৰিৱেশ ৰচনা কৰি যিহেতু ইয়াৰ ৰচনা কৰাৰ পিছত যিহেতু জুবিন গাৰ্গৰ মৃত্যু হ'ল গতিকে ভাৰতীয় আইন ব্যৱস্থাত ইয়াত দোষী সাব্যস্ত হোৱাৰ সম্পূৰ্ণ ইয়াত সম্ভাৱনা আছে নিশ্চিতভাৱে ইয়াত সম্ভাৱনা আছে গতিকে আপোনালোকে হতাশ নহ'ব আপোনালোকে গোটেই কথাবিলাক আপোনালোকে একদম সুস্থিৰভাৱে আপোনালোক যদি অস্থিৰ হৈ পৰে নহয় আপোনালোক অস্থিৰ হৈ পৰিলে গোটেই তদন্ত প্ৰক্ৰিয়াত কিন্তু কেৰুণ হৈ পৰিব ইয়াত যিহেতু সম্ভাৱনা আছে এই সম্ভাৱনাবিলাক বাস্তৱ হ'বৰ বাবে আপোনালোক অপেক্ষা কৰক কৃষ্ণ ভূঞা হয় মই লেনিন সৰুৰ পৰাই খুব ধুনীয়াকৈ কথাখিনি বিশ্লেষণ কৰিছে মই ডক্টৰ কুমুদ দাসৰ পৰাও কিছু কথা জানিবলগীয়া বহু চাগে জুবিন গাৰ্গে পাবলগীয়া ধন আছে বা জুবিন গাৰ্গৰ যিখিনি ৰয়েলটিৰ ধন সেইখিনিক লৈ প্ৰশ্ন উত্থাপন হৈছে মই গোটেইখিনি থুলমূলকৈ আপোনাৰ পৰা অকণমান জানি ল'ব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যে মই বংকিম ৰায় মেধি আৰু গণেশ ৰায় মেধি বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বৃন্দাবন মাৰ্ট বুলি এখন ছুপাৰ মাৰ্কেট খুলিছিলে ইয়াত তিনিজন অংশীদাৰ আছিলে বংকিম ৰায় মেধি জয়ন্ত কাকতি আৰু জুবিন গাৰ্গ
জুবিন গাৰ্গৰ সৈতে যিখিনি ট্ৰেঞ্জেকশ্যন হৈছিলে হোৱাইট ট্ৰেঞ্জেকশ্যন থ্ৰু বেংক হৈছিলে আৰু এই কথাখিনি আজি বংকিম ৰায় মেধিয়ে আমাক 5 বজাত কৈছে আছামেট 5ত যে তেওঁ প্ৰায় 1 কোটিমান টকা জুবিন গাৰ্গে পাব গতিকে এই 1 কোটি টকা এই কাজকৰ্ম হৈ যোৱাৰ পিছত বংকিম ৰায় মেধিয়ে গৰিমা শইকীয়া গাৰ্গক আনুষ্ঠানিকভাৱে ঘূৰাই দিব আৰু এনেকুৱা নহয় যে অকল আমাৰ বংকিম ৰায় মেধিৰ তাতে আছে জুবিন গাৰ্গৰ ধন আৰু বহুতেই পাইছে এতিয়াও জুবিন গাৰ্গৰ নামত উপাৰ্জন হৈ আছে কোনটো একাউণ্টত সোমাই আছে কেনেকৈ সোমাই আছে এইবোৰ মই ভাবোঁ এইটো এটা অৰ্থনৈতিক দিশটো চাই যে জুবিন গাৰ্গৰ এই 4টা দশকৰ বা 3টা দশকৰ 95ৰ পৰা আমি যদি 2025লৈ ধৰোঁ কিমান 30 বছৰ এই 30 বছৰত জুবিন গাৰ্গে প্ৰায় 70 কোটি টকাৰ বেছি উপাৰ্জন কৰিছে আমাৰ এটা থুলমূল হিচাপ তাতকৈ বেছিও হ'ব পাৰে কমো হ'ব পাৰে আমি কিছুমান এছেছমেণ্ট হিচাপে যিটো কয় এছেছমেণ্ট কৰি উলিয়াইছোঁ গতিকে এই 70 কোটি টকা জুবিন গাৰ্গৰ হাতত নাই 70 কোটি টকাৰ কিমান আছে 10-12 হাজাৰ এনেকুৱা আছে বুলি কৈছে গতিকে সেইখিনি দিশ চোৱা চিতা হ'ব আৰু আমাৰ যিটো কপিৰাইটটো 2012 চনমানৰ আগলৈকে মানে কপিৰাইট এক্ট যিখন আছে 2012 চনৰ আগলৈকে প্ৰডিউচাৰে পাইছিল পইচাটো মানে মই যদি গান এটা প্ৰডিউচ কৰিছোঁ মানে জুবিন গাৰ্গৰ গান এটা মই প্ৰডিউচ কৰিছোঁ জুবিন গাৰ্গে গাইছে জুবিন গাৰ্গৰ একো নাথাকে 2012ৰ আগলৈকে 2012ত এটা সংশোধনী অনা হ'ল 2012 অনৱাৰ্ডছ কপিৰাইট এক্টত যে যিজন ছিংগাৰ তেওঁ এটা অংশ তেওঁ এটা মাননি আৰু পাব এইটোলৈ বম্বেত বহুত বেছি আন্দোলন হৈছিলে আমাৰ জাভেদ আখতাৰ তাৰপিছত আমাৰ কেইবাজনো ছিংগাৰ আচলতে মই কথা পাতিছিলোঁ মহম্মদ আজিজক মই তেওঁ আমি এটা কথা পাতিবলৈ যাওঁতে তেওঁ নিজে কৈছিলে যে এইটোত লাগিব লাগে আৰু মহম্মদ আজিজ এতিয়া তেনেকুৱা ধৰণৰ জাভেদ আখতাৰ মহম্মদ আজিজ তেওঁলোকে আৰম্ভ কৰা এই বিষয়টোৰ পিছত কি হ'ল যে গায়ক বা ছিংগাৰসকলেও এটা মানে মাননি মানে এটা ৰয়েলটিৰ এটা অংশ পোৱা ব্যৱস্থা কৰা হ'ল আৰু এই একখন কি কৈছে যে যি গায়কজন যদি মৃত্যুমুখত পৰে গায়কজন যদি ঢুকায় তেতিয়া সেই ৰয়েলটি তেওঁৰ উত্তৰাধিকাৰীয়ে পাব এতিয়া চাবলৈ গ'লে উত্তৰাধিকাৰীয়ে পাব লাগে কিন্তু ইয়াত আকৌ আমাৰ আইন ব্যৱস্থাত কিছুমান বিষয় আছে যে এখন ফাৰ্ম বনাই থোৱা আছে ফাৰ্মখন জুবিন গাৰ্গ মিউজিক LLP বুলি এখন ফাৰ্ম আছে সেই ফাৰ্মখনৰ আকৌ ডেজিগনেটেড ডাইৰেক্টৰ 3জন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গ আৰু টাৰ্চেম মিত্তাল গতিকে এজন যদি দুজন থাকিলেহেঁতেন এজন যিহেতু নাই এই দুজনৰ মাজত ভাগ বতৰা হ'ব গৰিমা শইকীয়াৰ তাত নাম নাই গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে জুবিন গাৰ্গৰ যিহেতু ইমান গান স্পটিফাইত 141টা ট্ৰেক আছে তাৰপিছত জিঅ'7 গানা এইবিলাকত আছে মানে এনেকুৱা নহয় দেই মই এই কথাটো স্পষ্ট কৰি দিছোঁ কিছুমান গান NK প্ৰডাকশ্যনৰো স্বত্ব আছে কিছুমান গান আকৌ বেলেগ প্ৰডিউচাৰো স্বত্ব আছে কিন্তু জুবিন গাৰ্গে নিজাববীয়াকৈ কিছুমান গান প্ৰডাকশ্যন কৰিছে জুবিন গাৰ্গে নিজা চিনেমাৰ যিবোৰ গান মই সেই গানবোৰৰ কথা কৈ আছোঁ সেই গানবোৰৰ কপিৰাইট এতিয়া জুবিন গাৰ্গৰ অৱৰ্তমানত সিদ্ধাৰ্থ শৰ্মাই পোৱাটো কোনোবাই বিচাৰিব নেকি টাৰ্চেম মিত্তালে পোৱাটো কোনোবাই বিচাৰিব নেকি এই ইকনমিক যিটো কথা জুবিন গাৰ্গৰ সৈতে জড়িত এই ইকনমিক কথাখিনি চৰকাৰে কিবা এটা কৰিব লাগিব আৰু চৰকাৰক আমি এই কথাটো দাবী জনাব পাৰোঁ চৰকাৰক আমি এই কথাটো ক'ব পাৰোঁ যে এইখিনিত এটা সহায় সহযোগ কৰি দিব লাগিব ইমান বেছি এক্টিভ আমাৰ মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ প্ৰথম মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গতিকে মই ভাবোঁ এইটো ইমান টান কামো নহ'ব যদি চৰকাৰখনে সদিচ্ছাৰে বিচাৰে যে এইখিনি কপিৰাইটৰ ৰয়েলটি পোনে পোনে গৰিমা শইকীয়া গাৰ্গে পোৱাৰ ব্যৱস্থাটো কৰিবলৈ বা তেওঁলোকে যদি কিবা ট্ৰাষ্ট বাছ কৰে বা ন্যাস কৰে তেনেকুৱা কিবা পোৱাৰ ব্যৱস্থা কৰিবলৈ মই ভাবোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁলোকলৈ মোৰ এটা আবেদন যে এই ক্ষেত্ৰত পৰিয়ালটো সহায় কৰক আৰু যিসকলে এই ঘটনাৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ চৰিত্ৰক লৈ কথা কৈছে সেইটো কথাও অশোভনীয় সেইটোকো গৰিহণা দিছোঁ এনে কথা এনে মন্তব্য গৰিমা শইকীয়া গাৰ্গে কি হেৰুৱাইছে এতিয়ালৈকে ভালকৈ অনুধাৱনেই কৰিব পৰা নাই যিয়ে যি কৈছে ছ'চিয়েল মিডিয়াত আহি কৈ দিছে কোনোবাই কাণত কৈ দিলে সিদ্ধাৰ্থৰ হাতত চব চাবি কাঠি আছে 2 টকাও 1 টকাও নহ'ব গতিকে গৰিমা শইকীয়া গাৰ্গে যে কৈছে যে মানে মোৰ আধৰুৱা কামখিনি জুবিন গাৰ্গক কৰিবলৈ লাগিব সেই কথাটোকে কৈছে একাউণ্ট কি আছে ক'ত আছে আচলতে মানুহ ইমানো মানে শব্দটো ক'বলৈ বেয়া পাইছোঁ ইমানো অজলা হ'ব নাপায় গৰিমা শইকীয়া গাৰ্গৰ ক্ষেত্ৰত যিটো হ'ল এইটোৱে আমাক শিকায় যে বন্ধু হ'লেও বন্ধুৰো ঈৰ্ষা থাকে সকলো বন্ধুকে বিশ্বাস কৰিবলৈ নাপায় সকলোকে ইয়েছ ক'বলৈ নাপায় সকলো কথাতে ইয়েছ কোৱাটো ভুল সেইটো বাৰু আজি মই সমালোচনা কৰা নাই আজি সাধাৰণ মানুহৰ বাবেও প্ৰযোজ্য আমি সকলোৱে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীক হেৰুৱাইছোঁ কিন্তু গৰিমা শইকীয়া গাৰ্গে গোটেই পৃথিৱীখন হেৰুৱাইছে সেই কথাটো মনত ৰাখিব লাগিব হয় নিশ্চয়কৈ সকলো সংযম হ'ব লাগিব অন্ততঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলোৱে আস্থা ৰাখিছে বা ৰাখিব লাগিব আৰু তেওঁ যিহেতু কৈছে 10-15 দিনৰ ভিতৰত গোটেই ছবিখন স্পষ্ট হ'ব আৰু সেই অনুসৰি তেওঁ গঠন কৰি দিয়া SITয়ে
প্ৰাৰম্ভিক যিবোৰ কাম কাজ বা প্ৰাৰম্ভিক যি তদন্ত সেয়া ইতিমধ্যে আৰম্ভ কৰি দিছে আপোনালোকে ধৈৰ্য ধৰিব সংযম হৈ থাকিব আৰু কেতিয়াও কোনো উশৃংখল পৰিস্থিতিৰ সৃষ্টি নকৰিব আৰু আইন হাতত তুলি নল'ব চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখক আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক জাষ্টিছ ফৰ জুবিন আমাৰ এই কেম্পেইন অব্যাহত থাকিব এই মুহূৰ্তত স্পেচিয়েল এট 8 পৰা বিদায় লৈছোঁ নমস্কাৰ